আমি কি হ'ব লাগে মজবুত বিশ্বাসী অৰ্থাৎ হিৰ যোৱা গছৰ শিপা যোৱা বিশ্বাসী হ'ব লাগে আৰু মই দেখিছো এতিয়া শিপা যোৱা বিশ্বাসী দেখাই নাই বা ভাৰ গোটাই এৰি দিব পাৰা মই ভাৰ দিব পাৰা মই মানুহ দেখাই নাই কাৰণ কিয়নো নিজৰ পৰিয়ালটো যেনেকৈ চলায় নিজৰ ঘৰখন দায়িত্ব লৈ পেলাই ইনকাম কৰিব লাগে আনিব লাগে মই অমুক দিনা মাছ খাম অমুক দিনা কাকৰা খাম অমুক দিনা শামুক খাম মোৰ ঘৰত কাপোৰ লাগে মোৰ ঘৰত নিমখ তেল নাই মোৰ ঘৰত অমুক নাই দায়িত্ব বুজি পোৱা দায়িত্বশীল পুৰুষ মহিলা যেতিয়া ঘৰত থাকে সেই পৰিয়ালটো ধুনীয়াকৈ চলি যায় দে দায়িত্বশীল মানুহ ঠিক তেনেকুৱা মণ্ডলী ভাল ভাল লিডাৰ হ'ব লাগে শিপা যোৱা লিডাৰ হ'ব লাগে লিডাৰ বিলাকে দায়িত্ব বুজি পোৱা হ'ব লাগে ক'ৰবাত তেৰা বেকা হৈছে তাক চিধা কৰিব পৰা দায়িত্ব হ'ব লাগে বেছিকে বিষৰ গতি সিঁচি কিনে ফলবিলাক নষ্ট কৰা হ'ব নালাগে আমি কিবা এটা শুনিলে বুজাবুজিৰ মাজত হ'ব লাগে কিন্তু আমি বুজাব নাজানো কথাটো উচুতাই দি পেলাই মানুহক নষ্টহে কৰোঁ আমি সেইকাৰণে আজিলৈকে ইমান বছৰ হ'ল ইমান বছৰৰ পৰা আমি ভাল এজন শিপা যোৱা বিশ্বাসী হোৱা আমি বিচাৰি আছো মহিলা হওক পুৰুষ হওক ল'ৰা হওক ছোৱালী শিপা যোৱা বিশ্বাসী হোৱা বিচাৰিছোঁ কিন্তু আজিকালি মই শিপা যোৱা বিশ্বাসী দেখিবলৈ পোৱা নাই অলপতে তেৰা বেকা অলপতে অলপ বেকা বিকি বেছিকে বিভ্ৰান্ত হৈ পেলাই বেছিকে বঢ়াই লৈ অলপ লাগিছে তাতে খুচৰোতে বিচি ঘাটো পুকি চুকি বেছিহে হৈ যাব সুস্থ কৰা মলম সানা মানুহ নাই কাৰোবাৰ আত্মাত ঘাঁ হৈছে সেই আত্মাৰ বেমাৰ হৈছে আত্মাৰ বেমাৰটো সুস্থ কৰা কোনো মলম দিয়া মানুহ নাই আত্মাত খুচৰি দি পেলাই বেছি কৰাহে মানুহ আছে আত্মাত বেমাৰ হৈছে সেই বেমাৰটো কি চিকিৎসাৰ দ্বাৰাই কি ঔষধ দিলে সেই বেমাৰটো ভাল হ'ব আত্মাৰ বেমাৰত ঔষধ দিব পৰা কোনো ব্যক্তিয়ে মই দেখা নাই ঔষধটো কোনটো জানে এই ঔষধ বাইবেলৰ পৰা মলম সানিব লাগে বাইবেলৰ বাক্য নাই জগতৰ বিচাৰ নিচিনা জাগতিক বিচাৰ নিচিনা আমি কৰিলে বেছিকে বাদ বিবাদ কাইজা পিছাল হৈ পেলাই ছিন্ন ভিন্ন হৈ পেলাই নিজৰ মাজত ঈশ্বৰৰ বিশ্বাসৰ পৰা বিচলিত হৈ পেলাই বিশ্বাস নষ্ট হৈ যাব প্ৰিয় ভাই ভনীসকল সেইকাৰণে আমি কি হ'ব লাগিছে শিপা যোৱা বিশ্বাসী শিপা মানে যিমান বটা বলিলে অৰ্থাৎ যিমান মানুহে কথা কলিও বটা মানে কথা মই আগতো কৈছো হয় না বটা মানে কথা সিদিনা বুধবাৰে কৈ আছে বটা বুলিলেও হালি যায় শিপা নাই ওপৰে শিপা হিগলা শিক্ষা তেওঁলোকেও দিয়ে যতে যিমান পাষ্টৰ এভাঞ্জেলিষ্ট নহওক নিজৰ মণ্ডলীত এই বাক্যই শিক্ষা দিয়ে শিপা যাব লাগে শিপা গ'লে বটা বুলিলে সি হালি নাযায় অৰ্থাৎ ভাল বিশ্বাসী হ'লে মানুহে যিমান কথা ক'লেও কাৰো ফালিয়া নহয় সি ঈশ্বৰ ফালিয়া হয় আৰু তেওঁৰ বিশ্বাসটো নষ্ট নহয় তাকে কৈছে শিপা যোৱা বিশ্বাসী ফল ধৰা বিশ্বাসী ফল মানে কি তেওঁ ভাল শিপা যোৱা বিশ্বাসী অৰ্থাৎ ভাল বিশ্বাসীয়ে মানুহক প্ৰচাৰ কৰে আৰু মানুহ আনে বিশ্বাসী নতুন বিশ্বাসীৰ আগত বাক্য কয় আৰু তেওঁক লৈ আনে শিকাই বুজাই পেলাই নিজে যেনেকৈ বিশ্বাসী অন্যকে তেনেকৈ বিশ্বাসী কৰে প্ৰেইজ দ্য লৰ্ড আপোনালোকে কেইজন মানুহ আনিব পাৰিছে কেইজনক বুজাইছে কেইজনক শিক্ষা দিছে কেইজনক আপুনি নিজৰ আচাৰ ব্যৱহাৰ দেখাই পেলাই বিশ্বাসত আকৰ্ষণ কৰিছে সেইটো ফল ধৰা শিপা যোৱা বিশ্বাসী বুলি কয় ফল ধৰা গছ শিপা যোৱা গছ কোনে কিমান কৰিব পাৰিছে প্ৰিয় ভাই ভনীসকল সেইটো অন্যক সুধিব নালাগে বাইবেল পঢ়ি নিজকে সোধক আমি শিক্ষা দি আহিছোঁ নিজক প্ৰশ্ন কৰক মই কেইজন মানুহক প্ৰচাৰ কৰিব পাৰিছোঁ প্ৰভুৰ নামত কি ভাল কাম কৰিছোঁ মই না কাৰোবাৰ কথা শুনিয়ে মই বাদ বিবাদ কৰিছোঁ না কামোৰা কামুৰি কৰিছোঁ না নিজৰ বিশ্বাসতে মই থিৰ কৰিব পৰা নাই কিন্তু আমাক কৈছে প্ৰিয় ভাই ভনীসকল মানুহৰ কথাত নহয় মানুহৰ ওপৰত ভৰসা নহয় ঈশ্বৰৰ ওপৰত ভৰসা কৰ ঈশ্বৰৰ বাক্যত বিশ্বাস কৰি তুমি শিপা যোৱা বিশ্বাসী হ তাতে তোমাক দেখি অনেকে শিক্ষা পাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে চেয়াৰমেনৰ দায়িত্বটো পাষ্টৰৰ থাকে দে ক'ত কি হৈছে আৰু বুধবাৰে প্ৰাৰ্থনা শনিবাৰে প্ৰাৰ্থনা ৰবিবাৰে প্ৰাৰ্থনা কাৰোবাৰ ঘৰত প্ৰাৰ্থনা কাৰোবাৰ ঘৰত কিবা হৈছে কিবা যে পাষ্টৰ ৰেভাৰেণ্ড এভাঞ্জেলিষ্টবিলাকেহে গম পাই থাকে ক'ত কি হৈ আছে কাৰ কেনেকৈ কাইজা লাগিছে কাই কিমান লগা যুজা কৰি আছে কোনে কি বেয়া হৈ আছে কোনে মজবুত বিশ্বাসী কোনে দুৰ্বল বিশ্বাসী কোনে ঈশ্বৰৰ লগত আছে কোনে ঈশ্বৰৰ লগত নাই পাষ্টৰবিলাকে গম পাই থাকে আৰু ঈশ্বৰে জানে প্ৰথমে ঈশ্বৰে জানে তাৰপিছত ঈশ্বৰে লিডাৰবিলাকক বা পাষ্টৰ এভাঞ্জেলিষ্টক জনাই দিয়ে কাৰণ কিয়নো ধনৰ ভঁৰাল অৰ্থাৎ
ৰেভাৰেণ্ড পাষ্টৰ বিলাকে এভাঞ্জেলিষ্ট বিলাকে ধনৰ ভঁৰাল কি ধন জানে আত্মিক ধন ঈশ্বৰৰ ৰাইজৰ ধন জমা হৈ আছে তেওঁলোকৰ তাত ভাকৰি ভাণ্ডাৰ কাৰণ এভাঞ্জেলিষ্ট পাষ্টৰ মজবুত শিপা যোৱা বিশ্বাসীৰ জীৱনত ঈশ্বৰৰ বাক্য থাকে প্ৰেইজ দ্য লৰ্ড আৰু এটা সিদিনা আমাৰ উল্লেখ হৈছিল ৰোমিয়া কৰন্থিয়াত লিখা আছে যে মহিলাসকলে গীৰ্জাঘৰত সোমালে মাথাত কাপোৰ নললে তেওঁ নুহুমাওক আৰু যদি মাথাত কাপোৰ নলাকে সোমাইছে তেওঁ চুলি কাটক বুলি কৈছে চুলি কাটি দিয়ক কাটিব দিছে মানে মাথা ঢাকাই পেলে গীৰ্জাঘৰত সোমাব দিছে কিন্তু হেতু সকলোকে কোৱা নাই ৰোম দেশত ৰোমিয়া জাতিবিলাকৰ এটা নিয়ম আছিল দে তেওঁলোকৰ ফাদাৰ সিস্টাৰ বিলাক দেখা পাইছেনে আপোনালোকে কেথলিক মিছন বিলাকত তেওঁলোকে দীঘল দীঘল বস্ত্ৰ পিন্ধে মাথাত মুকুট পিন্ধে ফাদাৰ বিলাকে আৰু কিবা বিশ্বপ বিলাকে কিবা পিন্ধে তাৰ পিছতে সিস্টাৰ বিলাকে দীঘল দীঘল বস্ত্ৰ পিন্ধে কাপোৰ ভৰি ঢাকালে ভৰি লাগি কাপোৰ পিন্ধে তেওঁলোকে মাথা ছাটা ঢাকায় আৰু জগতৰ ইটাও আমি দেখাব মুছলিম বিলাক ন বুৰখা পিন্ধে গোটেই নিজৰ বুডিটো নেদেখায় সেই বুডিটো দেখালে বোলে হেঁতৰ পাপ হয় বোলে মানুহে যদি তেওঁৰ মহিলাৰ বুডিটো যদি কোনোবা পুৰুষ মানুহে দেখা পায় তেতিয়া বোলে পাপ হয় বোলে তেওঁ বোলে জন্নত নাপায় অৰ্থাৎ স্বৰ্গ ৰাজ্য নাপায় এইবিলাক কথা ক'বৰ কাৰণে সময় নোহোৱাৰ কাৰণে নকওঁ আজি কৈছোঁ দেই তেওঁলোকে বোলে স্বৰ্গ ৰাজ্য নাপায় বুডি দেখা পালে হাজাৰ হাজাৰ কৰোৰ মানুহ বুডি দেখা পাই আছে মুছলমান হয়নে তেওঁলোকে জানে সবে স্বৰ্গত যাব কিন্তু ৰোমিয়া ৰোম দিশত কৰন্থিয়া বিলাকত লিখা আছে যে মাথাত কাপোৰ নললে মন্দিৰত সোমাব নোৱাৰে বুলি লিখিছে কাৰণ মানে এইটো জাতিৰ নিয়ম দেই জাতি আৰু তেওঁলোকে কি কৰে মছজিদত মহিলা মানুহ সোমাব নিদিয়ে মছজিদত পুৰুষৰ লগত মছজিদত নামাজ পঢ়িব সোমাব নিদিয়ে হেতে তিৰি মানুহ ভৰি তলত ঘৰৰ তলত ৰাখে মহিলা মানুহ ভৰি তলত ঘৰৰ তলত ৰাখে আৰু তেওঁলোকৰ নিয়ম জাতিৰ নিয়মটো তেওঁলোকে ৰাখিছে লিখিছে এতিয়া সেই দেশৰ কথা যদি শুনে আজিৰ বিশ্বাসী বড়ো হওক অসমীয়া হওক আমাৰ পৰজাতিবিলাক আমি পৰজাতিবিলাকে কি কৰিব লাগিব দীঘল দীঘল বস্ত্ৰ পিন্ধিব লাগিব যীশুৰ সময়ত দীঘল দীঘল বস্ত্ৰ পিন্ধিছিল নহয় তেতিয়া তেনেকৈ পিন্ধিব লাগিব দে আৰু এটা জাতিত কৈছে মহিলা মানুহক পুৰুষৰ ওপৰত কথা ক'ব দিয়া নাই কি ক'ব দিয়া নাই জানে বিশ্ৰমবাৰে বুলি কোৱা নাই বিশ্ৰমবাৰ বুলি কোৱা নাই দে কৈছে যে মুছলমান বিলাকে যেতিয়া পুৰুষ বিলাকে জমা হ'ব মছজিদত তাতে মহিলা মানুহ কথা ক'ব দিয়া নাই তেওঁলোকৰ জাতিবিলাকৰ এটা নিয়ম আছে ক'ব দিয়া নাই কিন্তু যীশু খ্ৰীষ্টই কৈছে যে পুৰুষ আৰু মহিলা একো লিংগৰ চিন নাই পবিত্ৰ আত্মা যেতিয়া পাইছে প্ৰভু যীশুৱে তাক সকলোকে সমান অধিকাৰ দিছে বাক্য ক'বৰ কাৰণে প্ৰেইজ দ্য লৰ্ড কি পুৰুষ কি মহিলা সকলোকে ঈশ্বৰৰ কাম কৰিবৰ কাৰণে ঈশ্বৰে অধিকাৰ দিছে ভাল কথা ক'বৰ কাৰণে মহিলাসকলকো অধিকাৰ দিছে পুৰুষসকলক ল'ৰা ছোৱালীসকলকে অধিকাৰ দিছে কিন্তু বেয়া কথা কোৱাৰ কাৰণে অধিকাৰ দিয়া নাই বেয়া কথা ক'বৰ কাৰণে অধিকাৰ নাই কাৰণ ঈশ্বৰে বেয়াটো সৃষ্টি কৰা নাছিল ভালটোহে সৃষ্টি কৰিছিল হয়নে কিন্তু আজি মানুহে ভালটো জানিও বেয়াটো কৰে বেয়াটো কৰাৰ কাৰণে কথা কোৱাৰ কাৰণে কাকো অধিকাৰ দিয়া নাই মণ্ডলীৰ আগত বেয়া কথা কোৱাৰ কাৰণে কাকো অধিকাৰ দিয়া নাই কিন্তু ভাল কথা ক'বৰ কাৰণে ইজনক সিজনক শিক্ষা দিবৰ কাৰণে মানুহক শিক্ষা দিবৰ কাৰণে মহিলা কি পুৰুষ সকলোকে সমান অধিকাৰ দিছে পবিত্ৰ আত্মাইহে চলা দে আমাৰ ভেদাভেদ মাজত আমাৰ চিএনআই মণ্ডলী লুথাৰ মিছন বাপ্তিষ্ট মিছন তেওঁলোকে মাথাত কাপোৰ লৈ পেলাই গীৰ্জাত সোমায় আমি যেতিয়া এইটো গীৰ্জাত থাকোঁতে তাতো এজন মহিলা আহিছিল বাপ্তিষ্ট মিছনৰ উঠি পেলাই ৰোমিয়ানা কৰন্থিয়াত লিখা আছিল মোৰ আইডিয়া ঠিকে মনত নাই মুঠতে কৈছে যে মাথাত কাপোৰ নললে মহিলাবিলাকে চুলি কাটক বুলি লিখা আছে সেইটো পঢ়ি দিছে আৰু পঢ়ি দিয়াৰ পিছত দুইজন মানে ক'লে নহয় আমি ৰিভাইভেল হয় আমি আত্মিক পৰজাতি ৰিভাইভেল মানুহ আমি মাথাত কাপোৰ নললেও হয় কাৰণ মাথাত কাপোৰ লৈ পেলাই যে সংঘনা এজন আছে মই দেখিছোঁ দেই আমাৰ লগতে আমি দেখা পাই থাকোঁ কিবা এটা ক'লে কিন্তু সি কাৰো লগত মিলিবাই নোৱাৰে কাকো সি নম্ৰই নহয় কিন্তু কাপোৰ খান মাথাত ল'লে সি ধাৰ্মিক হৈ যাবনে নহয়
কাপোৰ এখন ঢাকিলে ধাৰ্মিক হয় না মনটো চাফা হ'ব লাগিব সেইকাৰণে যীশু খ্ৰীষ্টই কৈছে প্ৰথমতে স্বৰ্গ ৰাজ্যৰ ধাৰ্মিকতা বিচাৰা তাতে তোমাক সকলো দিয়া হ'ব প্ৰথমে কৈছে মন পালটন কৰা তোমাৰ মন শুদ্ধ কৰা খুচি কৰা বুলি কৈছে যীশুৱে কাপোৰ ঢাকাৱা নিয়ম নীতি উঠি কথা কোৱা নকোৱাৰ লগত প্ৰশ্ন আহি পৰা নাই ঈশ্বৰৰ ধাৰ্মিকতা পবিত্ৰতা কাৰ তাত আছে সেইটোহে যীশু বিচাৰিব কিমান জনে হিপা যোৱা বিশ্বাস কৰি নিজৰ মণ্ডলীটোক সম্ভালি নিছে কিমান জনে নিজৰ বিশ্বাস নিজৰ পৰিয়ালক সম্ভালিছে তাকে যীশু বিচাৰিব প্ৰেজ দ্য লৰ্ড আজি আমি ইটো মণ্ডলীত কালি আমি হিটো মণ্ডলীত আমি ইটো পাষ্টৰৰ পিছত কালি হিটো পাষ্টৰৰ পিছত গলে আমাক যীশু লৈ যাম বুলি কৈছে নেকি নাই কোৱা আমাৰ মনটো চঞ্চল হ'ব নালাগে আমি যদি বাক্য জানো তেতিয়া হিপা যোৱা বিশ্বাসী আমি হ'ব লাগে আমি কাবাক নেচাৰ দেখাই যেতিয়া কথা কম তাক ঈশ্বৰে শুনিব নেকি নহয় ঈশ্বৰে নেচাৰ দেখাই পেলে কথা ক'ব দিয়া নাই নম্ৰ শুদ্ধ হ'ব দিছে তাত কি আছে আশীৰ্বাদ আছে স্বৰ্গ ৰাজ্য অনন্ত জীৱন আছে কিন্তু এভাঞ্জেলিষ্টৰ দায়িত্ব কি পাষ্টৰৰ দায়িত্ব কি আৰু আজি আমি দেখিছো বহুত জায়গাত বহুত মণ্ডলীত পাষ্টৰৰ জায়গাত মণ্ডলীৰ কমিটিৰ মানুহে দায়িত্ব লয় পাষ্টৰ এভাঞ্জেলিষ্ট বা ৰেভাৰেণ্ডক বিচাৰ কৰে সেই বিচাৰত কি আছে দণ্ড আছে ঈশ্বৰকে বিচাৰ কৰে তোমাৰ লগৰ মাজত বাদ বিবাদ আছে তোমালোকে মাংসিক বুলি কৈছে আৰু ইফিচিয়াটো ওলাবচোন ইফিচিয়া পঢ়ি মই শেষ কৰিছো ইফিচিয়া 6:10 ওলাব প্ৰিয় ভাই ভনীসকল আপোনালোকে বহুত ভালকে জানিব চেষ্টা কৰক ঈশ্বৰৰ বাক্য কাবাক গালি পাৰবা কাৰণে কাবাক আঘাত দিবৰ কাৰণে বাইবেলৰ বাক্যটো নহয় মানুহ যেতিয়া দুখ থাকে ভুল থাকে তেতিয়া বাক্য ক'লে লাগি যায় আৰু লাগি গিলে বেয়া পাব দিয়া নাই সলনি হ'ব দিছে পৰিৱৰ্তন হ'ব দিছে এই বাক্যটো কৈছে মোৰ তাত লাগিছে ময়ে এনেকা কৰি আছো মোৰ ভুল আছে মই সলনি হ'ব লাগে বুলি নিজকে পৰিৱৰ্তন কৰিব লাগে বুলি কৈছে হালেলুয়া যেটা বাক্যটো কয় নহয় যেটা বিন্ধে তিতা গাঠি মুজাত বিন্ধে বুলি কৈছে তিতা হলনি হ'ব দিছে হলনি কিন্তু বেয়া পাই পেলে মুখ ঘুৰাই পেলে কাবাৰ বিৰুদ্ধে বাদ বিবাদ কথা ক'বলৈ ঈশ্বৰে কোৱা নাই পাইছেনে ইফিচিয়া পাইছেনে মই পোৱা নাই ইফিচিয়া পালো 6:12 পদ 6:12 পদ মই পঢ়ি দিছো আপোনালোকে শুনিব কিয়নো তেজ আৰু মাংসৰে হৈতে আমাৰ মল্লযুদ্ধ হোৱা নাই কিন্তু আধিপত্য ক্ষমতা এই অন্ধকাৰৰ জগতপতি স্বৰ্গীয় ঠাই বুৰত দুষ্টতাৰ আত্মিক দলবোৰেহে হৈতে হৈছে হালেলুয়া আপোনাক বেয়াকে ক'বৰ কাৰণে মুখ বেয়াকে ক'ব তাক বেয়াকে ক'বৰ কাৰণে আমাৰ একো প্ৰয়োজন নাই কাৰণ প্ৰত্যেকজনে কেনে দৰে চলিছে কত কেনেকে খাইছে কেনেকে চলি আছে কাৰ দুখ বেদনা কাৰ কি সমস্যা আমি নাজানো হেকানে আমি কাবাক আঘাত দি ক'বলৈ কাবাক দুখ দি ক'বলৈ আমাক ঈশ্বৰে অধিকাৰ দিয়া নাই কাৰণ ভাল কথা ক'বলৈহে অধিকাৰ দিছে হেকানে ইয়াতে কৈছে 12 আমি কিয় তেজ আৰু মাংসৰে হৈতেহে আমাৰ মাল্লা যুদ্ধ হৈছে কিয় আমি মাংসত আছো আমাক আত্মাত লেতৰা কৰিবৰ কাৰণে শয়তানে আমাক ইয়াৰ যোগেদি তাৰ যোগেদি 10টা কথা 2টা কথা নোহোৱা কথাবিলাক আলোচনা কৰি মনটো লেতৰা কৰি সংগ্ৰাম কৰি বাদ বিবাদ কৰিবৰ কাৰণে কাৰহা কথা ক'বৰ কাৰণে আমাক কোনে কৰে উচুতাই শয়তানে উচুতাই প্ৰিয় ভাই ভনীসকল শয়তানৰ উচুতনি আপোনালোকে বুজিব যেতিয়া আপোনাৰ হিৰ যোৱা বিশ্বাসী হিৰ যোৱা গছৰ নিচিনা বটা মানুহৰ কথাত আপুনি নাহালে নিহিলে তেতিয়া আপুনি হিৰ যোৱা বিশ্বাসী আৰু ফল ধৰিব আপুনি ফল ধৰিব হেকানে ইয়াতে কৈছে যে জগতপতি জগতৰ অন্ধকাৰৰ কি কথা মাল্লা যুদ্ধ কিন্তু আধিপত্য ক্ষমতা আৰু অন্ধকাৰৰ জগতপতি জগতৰ স্বৰ্গীয় দলবোৰ দুষ্টতাৰ আত্মা দলবোৰৰ হৈতেহে যুদ্ধ হৈছে অৰ্থাৎ ঈশ্বৰৰ পবিত্ৰ আত্মা যাৰ তাত আছে ঈশ্বৰক ভালকে চলিবলৈ জনি চেষ্টা কৰিছে তাৰ লগত শয়তানৰ আত্মাই কাবাৰ দুৰ্বল বিশ্বাসীৰ যোগেদি জাহাত তাহা কথা শুনি পেলে যুদ্ধখন বাদ বিবাদ হৈ পেলে বিশৃংখলা হ'ব কামুৰি গিলি আপোনাৰ বিশ্বাসটো নষ্ট হ'ব প্ৰিয় ভাই ভনীসকল আপুনি আৰু আমি যদি সঁচাকৈ বিশ্বাসী হওঁ প্ৰথমতে আপুনি বাইবেল ভালকৈ পঢ়ক প্ৰাৰ্থনা কৰক
আৰু যদি দায়িত্ব থাকে দায়িত্ব লাগে আমি বাক্য শুনিছিলোঁ সিদিনা মই বড়ো মানুহৰ বাক্য দেই বড়ো মানুহ এটা মণ্ডলীত প্ৰগ্ৰাম চলিছে আৰু প্ৰগ্ৰামত বাক্য দি আছিল আৰু কৈছে যে আমি মণ্ডলীত ভাৰবিলাক কেনেকৈ দিওঁ জানে বিবেচনা নকৰাকৈ পৰীক্ষা নকৰাকৈ কি বিবেচনাৰ পৰীক্ষা সি ভালকৈ বাক্য জানে না নাজানে সি বাইবেল পঢ়ে না নপঢ়ে সি গীৰ্জা প্ৰাৰ্থনা এৰে না নেৰে সি যদি গীৰ্জাতে নাই প্ৰাৰ্থনাতে নাই বাইবেলৰ বাক্যই নাজানে তাক যদি 2-4 জনে কয় এই তাকে দি ভাৰটো দি তাৰ পিছত কি কৰে বুলি কৈছে 2 দিন মান পিছত গণ্ডগোল খাওয়া কামৰা লুগা জুজা উল্টা উল্টা কথা কৈ পেলে ইউনিটিটো ভাঙি দি বুলি কৈছে দে বাক্য শুনিছো মই পৰহি দিনা আৰু এটা কৈছে কি যাক ভাৰ দিব লাগে কৈছে কাক যিটো মানুহে যিটো বিশ্বাসীয়ে ভালকে বাইবেল পঢ়ে ঈশ্বৰ বাক্য পালন কৰে আজ্ঞা পালন কৰে যেতিয়াই প্ৰগ্ৰাম সৰগ্ৰাম থাকে তেতিয়াই বাইবেল পঢ়িব আহে বাক্য পঢ়ে গীৰ্জা প্ৰাৰ্থনা নেপৰাকৈ লাগি থাকে ঈশ্বৰ আজ্ঞা পালন কৰে তাকে তোমালোকে নম্ৰ মানুহকে বাছি কিনে দায়িত্ব দিয়া তেতিয়া তেওঁ ভালকে চলাই নিব প্ৰেজ দ্য লৰ্ড উদ্ভাণ্ডলিত বাক্য কবাত জগতৰ কথা কবাত ঈশ্বৰৰ ৰাজ্যত ঈশ্বৰৰ বাক্য ক'ব লাগিছিল জগতৰ কথা নিয়ম নীতিৰ কথা তাতে বুকি পেলে নষ্ট কৰি 4 জনৰ মনটো দুৰ্বল মন এনে আৰু দুৰ্বল হৈ যাব প্ৰিয় ভাই ভনীসকল আজি আপোনালোকে বা আমি বা কোনোবা বিশ্বাসী কেতিয়াবা কোৱা সময়ত মানুহে বহুত ক'ব কিন্তু আপুনি পুৰি যাব শুনিলে পুৰি গ'লে আপোনাক উঠাব কাৰণে কোনো নাযায় কিন্তু ঘৰৰে হওক পৰৰে হওক কোনো নাযাব বন্ধু বান্ধৱী হওক নাযাব যিবিলাকে কৈছে তেওঁবিলাকে আপোনাক নুঠাব আপুনি পুৰি থাকিব আৰু দুখত থাকিব আপুনি আৰু শয়তানে আপোনাক হিচিব বেয়াকে হিচিব উঠিব নোৱাৰাকে হিচিব কিন্তু ধাৰ্মিক জনে 7 বাৰ পুৰিলেও তেওঁ উঠিব বুলি কৈছে গীতমালা যদি যিজনে ঈশ্বৰক বিশ্বাস কৰে ভয় কৰে তেওঁ যদি 7 বাৰ পৰে তাক ঈশ্বৰে উঠাব আৰু তেওঁ উঠিব হালেলুয়া এইটো কথা সেইকাৰণে মই এই জাননী সময়ত অলপমান বাক্য উদুগুনি দিছো যে আমাৰ এতিয়া বিশ্বাসীবিলাকে পাপ আত্মা আৰু ধাৰ্মিক আত্মাৰ লগত জগতৰ অন্ধকাৰৰ জগতপতিৰ লগতহে আমাৰ দুষ্ট আত্মাৰ দলবিলাকৰ লগতহে যুদ্ধ হৈছে আপোনাৰ লগত আমাৰ লগত যুদ্ধ কৰিবলৈ একো কাৰণ নাই আপুনি আমাৰ ঘৰত খোৱা নাই আপোনাৰ ঘৰত আমি খোৱা নাই হয় না নহয় কোনো কাৰো লগত আমি বাদ বিবাদ কৰিবৰ প্ৰয়োজন নাই আমি কি কৰি আছো ঈশ্বৰৰ কাম কৰি আছো ঈশ্বৰে কৈছে পৰস্পৰে প্ৰেমত নম্ৰ মিলা প্ৰীতিৰে তোমালোকে কামবিলাক কৰি যোৱা বুলি কৈছে কিন্তু সেই মিলা প্ৰীতি একতাটো ভাঙবাৰ কাৰণে শয়তানে দুৰ্বল মানুহক বাছি লয় কাক দুৰ্বল যিবিলাকে বাক্য নাই গীৰ্জা প্ৰাৰ্থনাত নাই কোনো দিনা সহভাগিতাই নাই বাইবেলে নপঢ়ে প্ৰাৰ্থনাই নকৰে সেই মানুহটো গীৰ্জাত আহি পেলাই ঈশ্বৰৰ বাক্য লৈ পেলাই মণ্ডলীত কেনেকৈ চলাব নোৱাৰে সেইকাৰণে যিবিলাকে ভালকে বাক্য পঢ়ক বাইবেল পঢ়ক ঈশ্বৰৰ লগত লাগি থাকক তাক দিয়া বুলি কৈছে আৰু তেতিয়া ঈশ্বৰৰ ৰাজ্যটো ভালকে চলি যাব আৰু ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰে তেওঁৰ যোগেদি অন্য আশীৰ্বাদ পাব সেনেকৈ হ'ব আপুনি ইচ্ছা কৰে না নকৰে কৰিব লাগিব নিজৰ জ্ঞানী দি নিজৰ মনৰ ভাবি দি নিজৰ ইচ্ছাই দি আমি যি ক'বা ইচ্ছা কৰোঁ তাকে ক'লে কোনোবা জগতৰ সমাজৰ নিয়মবিলাক চাই পেলাই আহি আমি ইয়াতে ঈশ্বৰৰ ৰাজ্যৰ সমাজত যদি ব্যৱহাৰ কৰোঁ সেইটো চলিবনে সেইটো চলালে মানুহ নষ্ট হৈ যাব ঈশ্বৰৰ বিচাৰটো বেলেগ শয়তানৰ জগতৰ সমাজৰ বিচাৰটো বেলেগ হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰিয় ভাই ভনীসকল বুজিবৰ কাৰণে মন সলনি হ'বৰ কাৰণে কৈছো মন পালন কৰিব যদি কওঁতে কাবাৰ তাত লাগিছে বুজিব যে মই কি জানি ভুলে কৰিছে এইটো কাৰণে লাগিছে মই সলনি হ'ব লাগিব ঈশ্বৰেনো কি কৈছে মোক মইটোৱে চাওঁ নেকি বাইবেলটো মই পঢ়ো নেকি মন পালন হ'বলৈ দিছে প্ৰেজ দ্য লৰ্ড